ফ্ৰজেন শোল্ডাৰ বা আমি কেতিয়াবা আমাৰ শোল্ডাৰ জইণ্টটো যদি লৰচৰ কৰোঁতে খুব বিষ অনুভৱ কৰোঁ, শোল্ডাৰ জইণ্টৰ আশে পাশে যদি মাংসপেশীখিনি কি হয় খুব বেছি ষ্টিফ হৈ থাকে, টান হৈ থাকে, তাতে থকা নাৰ্ভবোৰত যদি আপোনালোকে স্প্ৰেইন অনুভৱ কৰে, এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আপোনালোকে জাষ্ট 2-3টা হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিব পাৰে। মেডিচিনকেইটা একেবাৰে ছেফ হয়, আপোনালোকে ছেল্ফ মেডিকেটো কৰিব পাৰে। প্ৰথম মেডিচিনটো হৈছে আপোনালোকৰ ফেৰামমেট 30, ছেকেণ্ডটো হৈছে আপোনালোকৰ ৰুটা 30 আৰু থাৰ্ডটো হৈছে আপোনালোকৰ ৰাষ্টক্স 30। এই তিনিটা মেডিচিন আমি হোমিওপেথিক গ্লোবিউলছবোৰত বনাই দিওঁ আৰু তাৰে 6টাকে গ্লোবিউল দিনত 3বাৰ খাব দিওঁ আৰু জেনেৰেলি 2-3 দিন খালে এনেকুৱা ধৰণৰ সমস্যাবোৰ কি হয় নাইকিয়া হৈ যায়। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকে এই মেডিচিনকেইটা ট্ৰাই কৰি চাব পাৰে, কিন্তু যদি এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ কি হয় ৰিপিটেডলি হৈ থাকে, সেইটো সময়ত কিন্তু আপোনালোকে এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব লাগে। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো সম্ভৱ হয় আপোনালোকে যিকোনো ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণেও মোৰ চেম্বাৰত আহিব পাৰে।